So this is our first online lecture on physics. I'm going to start with the first chapter, which is electric charge and field. Let's start with the basics. We know the branch of science can be classified into physics, chemistry and biology. And this physics branch, it can further classified into many other branches like thermodynamics, then mechanics, then optics, then electromagnetism. So thermodynamics is the study of heat. It is the study of heat. Mechanics is basically the study of forces, mechanical forces, and the optics is the study of light, and this electromagnetism is the study of electromagnetic forces between two charged particles. So this electromagnetism branch can be further classified into three types based on this charge. So if we classify based on the charge, this electromagnetism can be classified into electrostatic. In this we study about the charge at rest, then electrodynamic. Here we basically study about the charge at motion. Charge is moving with constant speed. And the next one is electromagnetic wave. So here the charge is moving with some acceleration. So this first chapter, electric charge and field, it basically comes under this electrostatic. So electrostatic under আমি দুটা চ্যাপ্টার পড়ি, এটা হল আমার চ্যাপ্টার 1 আৰু চ্যাপ্টার 2, আৰু ইলেক্ট্রোডাইনামিক আন্ডাৰত আমি চাৰিটা চ্যাপ্টাৰ পঢ়িম। এটা হল চ্যাপ্টার 3, 4, 5 আৰু 7, আৰু ইলেক্ট্রোম্যাগনেটিক ওয়েভ ইয়াৰ আন্ডাৰত আমি দুটা চ্যাপ্টাৰ পঢ়িম। এটা হল আমাৰ চ্যাপ্টার 6 আৰু 8। সো এই গোটেইখিনি চ্যাপ্টাৰত আমি বেসিক্যালি স্টাডি কৰিম চাৰ্জৰ ওপৰত। সো চাৰ্জ ইজ দ্য হিৰো অফ সেকেন্ড ইয়াৰ ফিজিক্স। সো সেকেন্ড ইয়াৰৰ দুটা পাৰ্টস আছে ফিজিক্সৰ, ফার্স্ট পার্ট और सेकेंड पार्ट। सो फार्स्ट पार्ट इज बेसिकली एटू कानेक्टेड विथ चार्ज है। सो बेसिकली आम चार्जर ऊपर स्टाडी करें फार्स्ट पार्ट। सो द नेम इलेक्ट्रिसिटी कम्स फ्रॉम द ग्रीक वर्ड इलेक्ट्रिसिटी एटू वर्ड तो आम कौर पर ग्रीक वर्डर पर ग्रीक वर्ड कौन इलेक्ट्रনৰ পৰা আহিছে, আৰু এই ইলেক্ট্ৰনৰ মিনিং হল গ্ৰীকত এম্বাৰ এটা বস্তু হয়, এটো ষ্টনৰ নিচিনা, এটা পাথৰৰ নিচিনা, লাইক এ ষ্টন। ঠিক আছে। সো চাৰ্জ আমাৰ কেনেকৈ আহিলে? সো গ্ৰীকত কি কৰিছিলে সিহঁতি, এই এম্বাৰক স্ক্ৰেচ কৰিছিলে। সো when you scratch ember, it can attract other object. So যেতিয়া তুমি এম্বাৰ এটা স্কেচ কৰিবা, ই কি কৰিব পাৰিব, বেলেগ এটা অবজেক্টক এট্ৰাক্ট কৰিব পাৰিব। এটো মানে কি হল, ইয়াত কিবা এটা বস্তু আছে যিটোৱে নেকি এট্ৰাক্ট কৰি আছে, আৰু সেই বস্তুটোৰ নাম দিয়া হৈছিল আমাৰ চাৰ্জ। তো চাৰ্জ এটা এনেকুৱা বস্তু যিটোৱে বেলেগক এট্ৰাক্ট কৰিব পাৰিছিলে। ঠিক আছে, তার নাম দিয়া হৈছিলে চাৰ্জ। তো ইহঁতে কি কৰিলে, পিছত দুটা এম্বাৰ ল'লে আৰু দুটা এম্বাৰ কি কৰিলে, স্কেচ কৰিলে।
স্কেচ কৰি এটা আৰু এটাৰ ওচৰত ৰাখি দিলে এটোৱে কি কৰিছিলে এটা আৰু এটা এট্ৰেক্ট কৰি আছিল বা এটা আৰু এটা ৰিপেল কৰি আছিল তো এটো মানে কি হ'ল যেতিয়া আমি স্কেচ কৰিলো এটো এম্বাৰটো এটা চাৰ্জ আহি গ'ল এটো এম্বাৰটো এটা চাৰ্জ আহি গ'ল সো এটা আৰু এটা কি কৰিছিল ৰিপেল কৰিছিল বা এট্ৰেক্ট কৰিছিল সো এটো পৰা আমি গম পোৱা গৈছে যে চাৰ্জ আছে কিন্তু দুটা ধৰণৰ চাৰ্জ আছে সো আমি চাৰ্জ বেসিক্যালি দুটা ধৰণৰ পাইছিল তো এটা হল আমাৰ পজিটিভ চাৰ্জ আৰু এটা হৈছে আমাৰ নেগেটিভ চাৰ্জ ঠিক আছে তো এনেকৈ আমাৰ দুটা ধৰণৰ চাৰ্জ পোৱা গৈছিল ঠিক আছে তো চাৰ্জৰ ওপৰত আমি অলপ ষ্টাডি কৰোঁ তো চাৰ্জ ইজ দ্য স্মলেষ্ট তো চাৰ্জৰ স্মলেষ্ট ইউনিট আমাৰ হ'ল smallest unit of charge is electron এটো বহুত ইম্পৰ্টেন্ট হয় আমাৰ কি আমাৰ স্মলেষ্ট ইউনিট অফ চাৰ্জ কি হয় আমাৰ স্মলেষ্ট ইউনিট অফ চাৰ্জ ইলেক্ট্ৰন হয় তো ইলেক্ট্ৰনৰ চাৰ্জত যে সৰু চাৰ্জ আমাৰ আৰু কোনো নাই কতো নাই ঠিক আছে তো ইলেক্ট্ৰন চাৰ্জ কিমান এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান 1.6 into 10 to the minus 19 और चार्जर यूनिट दिया হৈছিল আমাৰ কুলম ইয়াক আমাৰ স্মল ক্যাপিটাল সি ৰে আমি ডিনোট কৰো আৰু চাৰ্জক আমি কি ৰে ডিনোট কৰো কিউ ৰে ডিনোট কৰো ঠিক আছে তো ইলেক্ট্ৰন এটাৰ চাৰ্জ কিমান 1.6 into 10 to the minus 19 কুলম সো এটো হল আমাৰ সবচেয়ে সৰু চাৰ্জ ইয়াতছে সৰু চাৰ্জ আমাৰ হ'ব নোৱাৰে ঠিক আছে তো চাৰ্জৰ এসআই ইউনিট হলো আমাৰ কুলম আৰু চাৰ্জ আমাৰ দুটা টাইপসৰ আছে টু টাইপস এটা হল আমাৰ পজিটিভ চাৰ্জ আৰু এটা হল নেগেটিভ চাৰ্জ ঠিক আছে নেগেটিভ চাৰ্জ সো সবচেয়ে সৰু পজিটিভ চাৰ্জ কোনটো হ'ব পাৰে সবচেয়ে সৰু পজিটিভ চাৰ্জ হ'ব পাৰে আমাৰ প্ৰটনৰ ঠিক আছে প্ৰটনৰ চাৰ্জ কিমান 1.6 into 10 to the minus 19 coulomb और सबसे सरू नेगेटिव चार्ज हो पारे आमार इलेक्ट्रन नेगेटिव चार्ज किमान 1.6 into minus 1.6 into 10 to the minus 19 coulomb सो केतियाबा सुधिब पारे परीक्षात कि सबसे सरू पजिटिव चार्ज कोनটো হয় ঠিক আছে এটো সুধিব পারে পৰীক্ষাত সো এটো আমাৰ মনত ৰাখিব লাগিব कि सबसे सरू पजिटिव चार्ज हल आमार प्रोटन और सबसे सरू नेगेटिव चार्ज हल आमार इलेक्ट्रन ठीक है सो किबा এটা বস্তু চার্জ আছে না নাই এটা আমি কেনে গম পাম ঠিক আছে সাপোজ এটো আমাৰ বস্তু হয় ইয়াত আমাৰ চার্জ আছে না নাই এটা আমি কেনে গম পাম তাৰ কাৰণে আমি এটা ডিভাইস ইউজ কৰো এই ডিভাইসটোৰ নাম হল গোল্ড লিফ ইলেক্ট্ৰোস্কোপ সো এটো কেতিয়াবা সুধিব পাৰে পৰীক্ষাত 1 মাৰ্কৰ কাৰণে কি কিবা এটা বডিত আমাৰ চাৰ্জ আছে না নাই এটো কাৰণে আমি কোনটো ডিভাইস ইউজ কৰো সো কোনটো ডিভাইস ইউজ কৰো গোল্ড লিফ ইলেক্ট্ৰোস্কোপ ঠিক আছে এটো এটা ডিভাইস হয় টু চেক চাৰ্জেস ইন এ বডি ঠিক আছে সো এটো কি গোল্ড লিফ ইলেক্ট্ৰোস্কোপ এটো আমাৰ এটা সৰু ডিভাইস হয় এনেকুৱা এটো আমাৰ গোল্ডেৰ বনোৱা এটা ডিভাইস হয় এটো এনেকৈ আমাৰ এটা চেম্বাৰৰ মাজত ৰাখা হয় ঠিক আছে আৰু কিবা এটা বডিত চাৰ্জ আছে না নাই এই বডিটো আমি এনেকৈ সাপোজ এটো বডি আমাৰ চাৰ্জ আছে না এটো চেক কৰিব লাগে ঠিক আছে তো এটো বডিত সাপোজ আমাৰ পজিটিভ চাৰ্জ আছে বহুত পজিটিভ চাৰ্জ আছে এটো আমি কি কৰো ইয়াৰ লগত টাচ কৰাই দিওঁ আৰু যেতিয়া আমি টাচ কৰাই দিওঁ ইয়াৰ ইফালে দি পজিটিভ চাৰ্জ আহি এই লিফ এটো বহুত পাতল মানে পাতল নিচিনা লিফ ইলেক্ট্রিক লিফ কি গোল্ড লিফ হয় এইকেটা আমাৰ কি হয় গোল্ড লিফ পাতল নিচিনা হয় তো চার্জ যদি ইয়াত আমাৰ পজিটিভ চার্জ আছে তো পজিটিভ চার্জ কি হ'ব আমাৰ ইয়াতো পজিটিভ চার্জ আহি যাব আৰু কি কৰিব এটা যেতিয়া পজিটিভ চার্জ আহে দুটা সিমিলার চার্জ আহিলে আমাৰ কি কৰে ৰিপেল কৰি এই লিফটো বেকা কৰি দিব এনেকৈ তো আমি গম পাই যাম যে ইয়াৰ ভিতৰত চার্জ আছে না নাই তো চার্জ থাকিলে এনেকৈ আমাৰ লিফ দুটা বেকা কৰি দিব ঠিক আছে
নেক্সট হল আমার চার্জ আমার এটা প্রপার্টি হয় চার্জ কি হয় এটা চার্জ ইজ এ প্রপার্টি লাইক এ কেপ চার্জ আমার এটা প্রপার্টি হয় লাইক এ কেপ মানে কেপৰ নিচিনা এটা প্ৰপাৰ্টি হয় যেনেকৈ সাপোজ আমি বহুত কেইটা মানুহ একেলগে বহি আছোঁ তাৰে মাজত কোনোবা এটা মানুহ কেপ এটা পিন্ধি আছে চ' তাক সেই মানুহজন দেখাত অলপ চবতছে বেলেগ হ'ব হয় নাই চ' মানে সেই কেপটো মানুহৰ এটা প্ৰপাৰ্টি তো চাৰ্জ আমাৰ এনেকুৱা এটা প্ৰপাৰ্টি হয় তো আমি আগলৈ পঢ়িম ইলেক্ট্ৰিচিটিত পঢ়িম যে চাৰ্জ মুভ কৰিলে আমি কাৰেণ্ট পাওঁ হয় নাই তো কাৰেণ্ট আমি কেতিয়া পাওঁ যেতিয়া চাৰ্জ মুভ কৰে আৰু চাৰ্জ কেতিয়াও অকলে মুভ নকৰে চাৰ্জ অলৱেজ নিডছ এ পাৰ্টিকল টু মুভ চাৰ্জৰ কাৰণে সদায় এটা পাৰ্টিকল লাগে মুভ কৰিবৰ কাৰণে সদায় এটা পাৰ্টিকল লাগে যেনেকৈ টুপি এটা প্ৰপাৰ্টি হয় চাৰ্জৰ এটা প্ৰপাৰ্টি হয় যে টুপি এটা কোনোবা মানুহৰ ওপৰত টুপি এটা কোনোবা মানুহ যদি নিপিন্ধে তেনেহ'লে টুপিটো অকলে কেতিয়াও ঘূৰিব নোৱাৰে হয় নাই টুপিটো আমাৰ কেতিয়াও অকলে ঘূৰিব নোৱাৰে সাপোজ এই টুপিটো আছে এইটো কেতিয়াও অকলে ঘূৰিব নোৱাৰে ঘূৰিবৰ কাৰণে মুভ কৰিবৰ কাৰণে কোনোবা এটা মানুহৰ মাথাত হ'ব লাগিব তেতিয়া ঘূৰিব পাৰিব তেনেকুৱা আমাৰ চাৰ্জ কেতিয়াও অকলে মুভ কৰিব নোৱাৰে চাৰ্জ মুভ কৰিব হ'লে তাৰ এটা পাৰ্টিকল লাগে পাৰ্টিকল আমাৰ যিকোনো হ'ব পাৰে যেনেকৈ আমাৰ ইলেক্ট্ৰন হ'ব পাৰে প্ৰটন হ'ব পাৰে তেনেকৈ চ' কেতিয়াবা পৰীক্ষাত সোধে কি ভেকুৱামত তেনেহ'লে কি হ'ব ইন ভেকুৱামত কি হ'ব ভেকুৱামত আমাৰ একো পাৰ্টিকল নাথাকে ন' পাৰ্টিকলছ তো আমাৰ ভেকুৱামত কেতিয়াও চাৰ্জ মুভ কৰিব নোৱাৰে ন' চাৰ্জ মুভমেণ্ট তো কেতিয়াবা সোধে কি ভেকুৱামত আমাৰ চাৰ্জ মুভ কৰিব পাৰে নে নাই তো ইয়াৰ আনসাৰ হ'ব ন' চাৰ্জ কেনট মুভ ইন ভেকুৱাম বিকজ দেৰ ইজ ন' পাৰ্টিকল ইন ভেকুৱাম ঠিক আছে চ' আমাৰ এতিয়া কিছুমান এই চাব লাগিব ক্লাছিফিকেশ্যন অফ মেটেৰিয়েল অন দ্য বেচিছ অফ মুভমেণ্ট অফ চাৰ্জ ঠিক আছে ক্লাছিফিকেশ্যন of material on the basis of charge movement ঠিক আছে তো আমি মেটেৰিয়েলক ক্লাছিফাই কৰিব লাগিব অন দ্য বেচিছ অফ চাৰ্জ মুভমেণ্ট তো আমাৰ বেচিকেলি তিনিটা টাইপছৰ মেটেৰিয়েল আছে যেনেকৈ ফাৰ্ষ্ট ওৱান ইজ কণ্ডাক্টৰ ইয়াত কি কৰিব পাৰে চাৰ্জ মুভ কৰিব পাৰে চাৰ্জ কেন মুভ ফৰ এক্সাম্পল মেটেলৰ মাজত আমাৰ চাৰ্জ মুভ কৰিব পাৰে ইলেক্ট্ৰলাইটছৰ মাজত আমাৰ চাৰ্জ মুভ কৰিব পাৰে হয় নাই ইলেক্ট্ৰলাইটছ এক্সেপ্ট চ' আমাৰ হিউমেন বডিৰ মাজতো আমাৰ চাৰ্জ মুভ কৰিব পাৰে তো কেতিয়াবা সুধিব পাৰে কি আমাৰ হিউমেন বডিৰ মাজত চাৰ্জ মুভ কৰিব পাৰে নাই চ' হিউমেন বডি এটা আমাৰ কণ্ডাক্টৰ হয় কণ্ডাক্টৰৰ মাজত আমাৰ চাৰ্জ সদায় মুভ কৰিব পাৰে ঠিক আছে তো আমাৰ নেক্সট ক্লাছিফিকেশ্যন হ'ল আমাৰ ইনচুলেটৰ চ' ইনচুলেটৰৰ মাজত আমাৰ চাৰ্জ মুভ কৰিব নোৱাৰে চাৰ্জ কেনট মুভ ইন ইনচুলেটৰ চ' ইনচুলেটৰ এক্সাম্পল যেনেকৈ আমাৰ উড যেনেকৈ কাঠ হয় আমাৰ যেনেকৈ প্লাষ্টিক্স দেন গ্লাছ ৰাবাৰ এক্সেপ্ট্ৰা তো এইবোৰৰ মাজেৰে উড প্লাষ্টিক গ্লাছ ৰাবাৰ এইবোৰ আমাৰ ইনচুলেটৰ হয় আৰু ইনচুলেটৰৰ মাজত আমাৰ চাৰ্জ মুভ কৰিব নোৱাৰে ঠিক আছে তাৰপিছত আমাৰ হ'ল ছেমি কণ্ডাক্টৰ 3 নম্বৰটো হ'ল ছেমি কণ্ডাক্টৰ চ' ছেমি কণ্ডাক্টৰৰ মাজত আমাৰ চাৰ্জ মুভ কৰিব পাৰে নাই ছেমি কণ্ডাক্টৰ আমাৰ এটা এনেকুৱা ডিভাইচ হয় এনেকুৱা এটা মেটেৰিয়েল হয় যিটোৰ মাজেৰে আমি কেতিয়াবা চাৰ্জ মুভ কৰাব পাৰোঁ আৰু কেতিয়াবা মুভ কৰাব নোৱাৰোঁ আমি চাৰ্জ কেতিয়া মুভ কৰিব পাৰোঁ যেতিয়া আমি ল' টেম্পাৰেচাৰ চাৰ্জ কেনট মুভ চ' এট ল' টেম্পাৰেচাৰ চাৰ্জ কেনট মুভ ঠিক আছে এট ল' টেম্পাৰেচাৰ চাৰ্জ মুভ কৰিব নোৱাৰে চ' এট ল' টেম্পাৰেচাৰ ছেমি কণ্ডাক্টৰ এটা ইনচুলেটৰ নিচিনা বিহেভ কৰে ইনচুলেটৰ আৰু এট হাই টেম্পাৰেচাৰত আমাৰ
সেমিকন্ডাক্টৰ মাজেৰে চাৰ্জ মুভ কৰিব পাৰে সো এট হাই টেম্পাৰেচাৰ এইটো এটা কন্ডাক্টৰৰ নিচিনা বিহেভ কৰে ঠিক আছে সেমিকন্ডাক্টৰ কন্ডাক্টৰৰ নিচিনা বিহেভ কৰে সেমিকন্ডাক্টৰ বিষয়ে আমি আগলৈ চেপ্টাৰ সেকেন্ড পাৰ্টৰ লাষ্ট চেপ্টাৰত পঢ়িম সেকেন্ড পাৰ্টৰ লাষ্ট চেপ্টাৰটো হৈছে আমাৰ সেমিকন্ডাক্টৰ তাত আমি সেমিকন্ডাক্টৰ বিষয়ে ভালকৈ পঢ়িম ঠিক আছে এতিয়া আমি পঢ়িম মেথড অফ চাৰ্জিং এ বডি মেথড অফ চাৰ্জিং এ বডি ঠিক আছে মেথড অফ চাৰ্জিং এ বডি আমি এটা বডি কেনেকৈ চাৰ্জ কৰিব পাৰোঁ তাৰ কি কি মেথড আছে তো ফাৰ্ষ্ট মেথড হৈছে আমাৰ ৰাবিং অৰ বাই ফ্ৰিকশন ঠিক আছে যেনেকৈ সাপোজ আমাৰ দুটা বডি আছে এইটো এটা বডি ঠিক আছে এই দুটা বডিত আমাৰ এতিয়া চাৰ্জ নাই কিন্তু আমি যেতিয়া এটা আৰু এটাৰ লগত ঘহিম ঠিক আছে স্ক্ৰেচ কৰিম তো এই দুটাৰ মাজত কি হৈ যাব চাৰ্জ আহি যাব ঠিক আছে এটা আমাৰ নেগেটিভ চাৰ্জ আহি যাব আৰু এটা পজিটিভ চাৰ্জ আহি যাব ঠিক আছে সো এইটো অনলি আমাৰ এপ্লিকেবল হয় ইন কেছ অফ ইনসুলেটৰ ঠিক আছে এইটো মেথড আমাৰ অনলি ইন কেছ অফ ইনসুলেটৰ আমাৰ এপ্লিকেবল হয় ঠিক আছে আৰু নেক্সট চাৰ্জিং মেথডটো হ'ল আমাৰ বাই কণ্ডাকশ্যন ঠিক আছে ইয়াত আমি কি কৰোঁ এটা চাৰ্জ বডি লওঁ সাপোজ এইটো মোৰ এটা চাৰ্জ বডি আছে এইটো সাপোজ নেগেটিভ চাৰ্জ হয় ইয়াত মোৰ 100টা ইলেক্ট্ৰন আছে ঠিক আছে মানে কি 100টা ইলেক্ট্ৰন আছে মানে কি ইয়াত আমাৰ এক্সেছ অফ ইলেক্ট্ৰন আছে ঠিক আছে আৰু এটা আমি বডি লৈছোঁ যেটো নেকি আমাৰ নিউট্ৰেল এটো কি হয় নিউট্ৰেল বডি তো নিউট্ৰেল বডি মানে কি ইয়াত আমাৰ যিমানটা পজিটিভ চাৰ্জ আছে ঠিক আছে যিমানটা আমাৰ পজিটিভ চাৰ্জ আছে সিমানটা আমাৰ নেগেটিভ চাৰ্জও আছে সেইকাৰণে আমি ইয়াক নিউট্ৰেল বডি বুলি কওঁ ঠিক আছে সো এটা বডি লৈছোঁ আমি যেটো নেকি এক্সেছ অফ ইলেক্ট্ৰন আছে মানে ইয়াত চাৰ্জ বহুত বেছি আছে আৰু এটা আমি এনেকুৱা বডি লৈছোঁ যেটো নেকি নিউট্ৰেল হয় য'ত নেকি আমাৰ যিমানটা আমাৰ পজিটিভ চাৰ্জ আছে সিমানটা আমাৰ নেগেটিভ চাৰ্জও আছে তো এটা আৰু এটাৰ লগত যেতিয়া আমি কণ্টেক্ট কৰাম যেতিয়া এইটো এটাৰ লগত কণ্টেক্ট কৰাম তো ইয়াত কি হ'ব আমাৰ এইটো বডিত আগৰ বডিৰ পৰা চাৰ্জ আমাৰ নিউট্ৰেল বডিত ট্ৰান্সফাৰ হ'ব ঠিক আছে ট্ৰান্সফাৰ হয় কিমানলৈকে ট্ৰান্সফাৰ হ'ব যেতিয়ালৈকে দুটা বডিত আমাৰ ইকুইলিব্ৰিয়াম নহয় সাপোজ এইটো বডিত মোৰ 50 ইলেক্ট্ৰন এইটো বডিত আমাৰ 50 ইলেক্ট্ৰন আহি গ'ল ঠিক আছে তো এতিয়া আমাৰ এইটো বডি আমি এতিয়া আঁতৰাই লৈ যাব পাৰিম আৰু আমাৰ এই নিউট্ৰেল বডিটো আমাৰ চাৰ্জ বডিলৈ কনভাৰ্ট হৈ গ'ল ঠিক আছে তো এইটোত আমাৰ এটা মেথড য'ত নেকি আমি কি কৰোঁ এটা বডি আৰু এটা বডিৰ লগত এটা চাৰ্জ বডি আৰু এটা বডিৰ লগত কণ্টেক্ট কৰাওঁ ঠিক আছে তো এইটো আমাৰ বাই কণ্টেক্ট হয় সো কেতিয়াবা আমাৰ সোধে কি আমাৰ কোনটো চাৰ্জিং মেথডত আমি কণ্টেক্ট কৰাই আমি চাৰ্জ কৰিব পাৰোঁ ঠিক আছে সেইটো আমাৰ বাই কণ্ডাকশ্যন ঠিক আছে আমাৰ আৰু এটা আছে চাৰ্জিং মেথড যেটোত আমি কি কৰোঁ যেনেকৈ বাই ইণ্ডাকশ্যন ইয়াত আমি কি কৰোঁ উইদাউট টাচ কৰে আমি কি কৰোঁ বডি এটা চাৰ্জ কৰাই দিব পাৰোঁ যেনেকৈ সাপোজ এইটো এটা মোৰ নিউট্ৰেল বডি আছে নিউট্ৰেল বডি মানে কি ইয়াত আমাৰ পজিটিভ নেগেটিভ বহুত চাৰ্জ আছে ঠিক আছে বহুত চাৰ্জ আছে এইটো মই এটা এক্সাম্পল দি বুজাওঁ সাপোজ এইটো এটা মোৰ এৰিয়া হয় য'ত নেকি বহুত মানুহ একেলগে বসবাস কৰি আছে ঠিক আছে কিছুমান নেগেটিভ মানুহ কিছুমান পজিটিভ মানুহ বসবাস কৰি আছে তো কি হ'ল এটা পলিটিচিয়ান আহিলে এইটো এটা পলিটিচিয়ানবোৰ সদায় এক্সাম্পল দিছোঁ মই পলিটিচিয়ানবোৰ সদায় নেগেটিভ চাৰ্জৰ মানুহ হয় ঠিক আছে তো পলিটিচিয়ান যেতিয়া আহি ইয়াত ভাষণ দিলে তেতিয়া কি হ'ল এই আগৰ যেটো নিউট্ৰেল ৰিজন আছিলে তাত কি হৈ গ'ল মানুহ ডিভাইড হৈ গ'ল পজিটিভ কেইটা একেলগে আহি গ'ল নেগেটিভ কেইটা একেলগে আহি গ'ল ঠিক আছে এইটো চোৱা ইয়াত আমি টাচ কৰাই নাই কি কৰিছোঁ আমি এই নেগেটিভ চাৰ্জৰ বডিটো নিউট্ৰেল বডিৰ ওচৰত লৈ আহিছোঁ ওচৰত লৈ অহাৰ লগে লগে কি হ'ল পজিটিভ চাৰ্জখিনি এফালে গুচি গ'ল নেগেটিভ চাৰ্জখিনি এফালে গুচি গ'ল তো এইটো প্ৰচেছক আমি কি বুলি কওঁ এইটো পলাৰাইজ বুলি কওঁ তো নিউট্ৰেলৰ পৰা বডিটো আমাৰ পলাৰাইজ হৈ গ'ল ঠিক আছে পজিটিভ চাৰ্জ এক পিনে আহিলে নেগেটিভ চাৰ্জ এক পিনে আহিলে ঠিক আছে যদি মই এতিয়া নেগেটিভ চাৰ্জটো আৰ্থৰ লগত কানেক্ট কৰি দিওঁ আৰ্থ এটা কি হয় আৰ্থ এটা আমাৰ অচিন অফ ইলেক্ট্ৰন হয় আৰ্থত আমাৰ
যিমানে ইলেক্ট্ৰন দিয়া সি ইমানে ইলেক্ট্ৰন লৈ থাকিব, তাত কেতিয়াও ইলেক্ট্ৰনৰ অভাৱ নাই, ঠিক আছে, অচিন অফ ইলেক্ট্ৰন। চ' যেতিয়া আমি আৰ্থৰ লগত কানেক্ট কৰিলোঁ, এই নিগেটিভ চাৰ্জকেইটা সিফালেদি আৰ্থৰ মাজত গুচি যাব। তো এইটো বডিৰ মাজত যেতিয়া আমাক কি থাকিলে, অনলি পজিটিভ চাৰ্জ থাকিলে, ঠিক আছে, অনলি পজিটিভ চাৰ্জ থাকিলে। তো এনেকৈ আমি বাই কণ্ডাকশ্যন উইদাউট কণ্টেক্ট বডি এটা চাৰ্জ কৰিব পাৰোঁ। নিউট্ৰেলৰ পৰা পজিটিভ চাৰ্জলৈ কনভাৰ্ট কৰিলোঁ, ঠিক আছে। নেক্সট আমাৰ হ'ল বেচিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জ। আমাৰ ইলেক্ট্ৰিক চাৰ্জৰ প্ৰপাৰ্টি পঢ়িম আমি এতিয়া, বেচিক প্ৰপাৰ্টি অফ ইলেক্ট্ৰিক চাৰ্জ, ঠিক আছে। বেচিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জ, ঠিক আছে, বেচিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জ। চ' আমাৰ মেইনলি চাৰ্জৰ প্ৰপাৰ্টিৰ বিষয়ে আমি পঢ়িম, ঠিক আছে। তো ফাৰ্ষ্ট প্ৰপাৰ্টি হ'ল আমাৰ এডিটিভিটি প্ৰপাৰ্টি, এডিটিভিটি অফ চাৰ্জক আমি এড কৰিব পাৰোঁ, এইটো এটা প্ৰপাৰ্টি হয়। সাপোজ এটা বডিত মোৰ দুটা চাৰ্জ আছে, এটা 2 কুলম আৰু এটা -3 কুলম। তো যেতিয়া মই সুধিম কি ইয়াৰ নেট চাৰ্জ কিমান, তো তোমালোকে কি কৰিবা, এই দুটা চাৰ্জক প্লাছ কৰিবা, ঠিক আছে, এড কৰিবা। এড কৰাৰ পিছত কিমান পাবা, -1 কুলম। তো এইটো -1 কুলম কেনেকৈ পালোঁ আমি, দুটা চাৰ্জক আমি এড কৰি পালোঁ। চ' এইটো এটা আমাৰ চাৰ্জৰ প্ৰপাৰ্টি হয়, এডিটিভিটি এটা প্ৰপাৰ্টি হয়। নেক্সটটো হ'ল আমাৰ কোৱান্টাইজেশ্যন অফ চাৰ্জ, ঠিক আছে, এইটো আমাৰ নেক্সট প্ৰপাৰ্টি। তো কোৱান্টাইজেশ্যন অফ চাৰ্জ মানে কি, ইয়াত আমি কি কৰোঁ, সাপোজ এটা বডি আছে, তো এটা বডিৰ পৰা আমি সবতছে সৰু চাৰ্জ কোনটো ৰিমুভ কৰিব পাৰিম, বা সবতছে সৰু চাৰ্জ আমি কোনটো দিব পাৰিম, এইটো হ'ল আমাৰ ইলেক্ট্ৰন আমাৰ সবতছে সৰু চাৰ্জ। এইটো এটা বডিৰ পৰা আমি হয়তো ওলাব পাৰিম বা এটা বডিত দিব পাৰিম, এইটো সবতছে সৰু হয়, ঠিক আছে। ইট ইজ দ্য বেচিক চাৰ্জ, ঠিক আছে। তো আমি কেতিয়াও যদি আমি খোজোঁ কি আমাৰ 0.8 × 10⁻⁻19 কুলম লাগে, এইটো আমি কেতিয়াও ওলাব নোৱাৰিম, ঠিক আছে। আমি সবতছে সৰু কোনটো ওলাব পাৰিম, এটা ইলেক্ট্ৰন চাৰ্জ কিমান, 1.6 × 10⁻19 কুলম, এইটো আমাৰ সবতছে সৰু। তো আমি 0.8 যদি খোজোঁ, আমি এইটো কেতিয়াও ওলাব নোৱাৰিম বা কেতিয়াও দিব নোৱাৰিম এটা বডিত, ঠিক আছে। তো আমি হয়তো চাৰ্জ এটা ইলেক্ট্ৰন দিব পাৰিম বা এটা ইলেক্ট্ৰন ওলাব পাৰিম, নহ'লে দুটা ইলেক্ট্ৰন ওলাব পাৰিম বা তিনিটা ইলেক্ট্ৰন ওলাব পাৰিম, এনেকৈ ওলাব পাৰিম বা nটা ইলেক্ট্ৰন ওলাব পাৰিম, ঠিক আছে। চ' এটা বডিত টোটেল চাৰ্জ, সাপোজ তুমি চাৰ্জ দি আছা, এটা ইলেক্ট্ৰন দি আছা বা দুটা ইলেক্ট্ৰন দি আছা, তিনিটা ইলেক্ট্ৰন দি আছা বা nটা ইলেক্ট্ৰন দি আছা, ঠিক আছে। তো এইটো বডিত আমাৰ টোটেল চাৰ্জ কিমান হ'ব, কিউ ইজ দ্য টোটেল চাৰ্জ। চ' কিউ ইজ ইকুৱেল টু NE। চ' এইটো তোমালোকৰ এটা ফৰ্মুলা, তোমালোকৰ ছেকেণ্ড ইয়াৰৰ ফাৰ্ষ্ট ফৰ্মুলা, কিউ ইকুৱেল NE, ঠিক আছে। ইয়াৰ ওপৰত কুৱেশ্যন আছে, আমি কুৱেশ্যন কৰিম আগলৈ গৈ। তো এইটো মনত ৰাখিব লাগিব কি এটা বডিৰ টোটেল চাৰ্জ কিমান হয়, NE। N ইজ দ্য ইণ্টিজাৰ, যিকোনো এটা নাম্বাৰ, ইণ্টিজাৰ নাম্বাৰ, ঠিক আছে। চ' এইটো আমাৰ ছেকেণ্ড প্ৰপাৰ্টি হ'ল, চাৰ্জৰ ছেকেণ্ড প্ৰপাৰ্টি হ'ল কোৱান্টাইজেশ্যন মানে কি, আমি চাৰ্জ এটা বডিৰ পৰা ওলাব পাৰিম বা দিব পাৰিম, কেনেকৈ দিব পাৰিম, হয়তো এটা ইলেক্ট্ৰন বা দুটা ইলেক্ট্ৰন বা তিনিটা ইলেক্ট্ৰন এনেকৈ দিব পাৰিম। কেতিয়াও আমি সাপোজ 0.8 ইলেক্ট্ৰন এইটো আমি দিব নোৱাৰিম, ঠিক আছে। তো সদায় আমাৰ এটা ইণ্টিজাৰ নাম্বাৰ হ'ব লাগিব, তেতিয়া আমি দিব পাৰিম বা ওলাব পাৰিম চাৰ্জটো, ঠিক আছে। আমাৰ নেক্সট প্ৰপাৰ্টিটো হ'ল কনজাৰ্ভেশ্যন অফ চাৰ্জ। তো তোমালোক অলৰেডি পঢ়ি আছা কনজাৰ্ভেশ্যন অফ মাছ or conservation of energy. So conservation of energy is what? Conservation of energy means the energy can be neither can be created nor can be destroyed. Similarly mass can be neither can be created nor can be destroyed. Same আমার চার্জ হবে, ঠিক আছে। কিন্তু চার্জ আমার ইন্ডিভিজুয়াল হ'ব লাগিব, ইন্ডিভিজুয়াল চার্জ হ'ব লাগিব। ইন্ডিভিজুয়াল চার্জ যদি হয় তেতিয়া আমি এইটো ডেষ্ট্ৰয় কৰিব নোৱাৰিম বা ক্ৰিয়েটো কৰিব নোৱাৰিম, ঠিক আছে, ঠিক আছে। কিন্তু যদি চাৰ্জ পেয়াৰত হয়, ইন পেয়াৰ্স, তেতিয়া আমি কিন্তু ডেষ্ট্ৰয় কৰিব পাৰিম
আৰু ক্ৰিয়েটো কৰিব পাৰি ঠিক আছে যেনেকৈ আমাৰ এটা প্ৰসেস হল এটো নাম হল এনিহিলেশন এনিহিলেশন এটা প্ৰসেস হয় যত আমি কি কৰো এটা পার্টিকেল লও এ পার্টিকেল আৰু ইয়াৰ এন্টি পার্টিকেল এটা লও পার্টিকেল কি কৰো এটা লগত আমি কলাইড কৰাই দিও এটা লগত কলাইড কৰাই দিও খুন্দা খুৱাই দিও আৰু ইয়াতে কি হৈ যায় ডিসিপেয়ার হৈ যায় নাইকিয়া হৈ যায় আৰু এনার্জি রিলিজ কৰে যেনেকৈ সাপোজ তুমি যেটো পার্টিকেল লৈছা এটো ইলেক্ট্রন লৈছা ঠিক আছে ইলেক্ট্রন লৈছা আৰু ইলেক্ট্রনৰ এন্টি পার্টিকেল কি হয় ইয়াৰ উল্টাটো পজিটিভ হয় প্রটন হ'ব বা ইয়াৰ নাম হল পজিটন হ'ব ঠিক আছে তো যেতিয়া তুমি ইলেক্ট্রন এটা আৰু পজিটন এটা খুন্দা খুৱাই দিবা তেতিয়া তোমাৰ কি হ'ব ই নাইকিয়া হৈ যাব আৰু ই গামা ৰে প্ৰডিউস কৰিব এটো এটা কি হয় ৰেডিয়েশন ওয়ান টাইপ অফ এনার্জি এটা এনার্জি হ'ব তো ইয়াত চোৱা এটা পজিটিভ আৰু এটা নেগেটিভ আৰু এটা পজিটিভ চার্জ ললা আৰু দুটা একেলগে কলাইড কৰালা এতিয়া চোৱা ইয়াত তুমি গামা পার্টিকল পালা বা গামা রে পালা ঠিক আছে এটো ইয়াৰ কোনো চার্জ নাই এটো নিউট্রাল হয় তো দুটা চার্জ তোমাৰ নাইকিয়া হৈ গ'ল হয় না তো এইটো প্ৰসেসক আমি কি বুলি কওঁ এনিহিলেশন বুলি কওঁ তো এইটো পৰীক্ষাত কেতিয়াবা সোধে এক মাৰ্কৰ কাৰণে কি এনিহিলেশন কি হয় ঠিক আছে সেম আমাৰ যদি আমাৰ আৰু এটা আছে পেয়ার প্ৰডাকশন ইয়াত আমি কি কৰো এটা হেভি মেটেল এটা লওঁ প্লেটিনাম যেনেকৈ প্লেটিনাম এটা আমাৰ হেভি মেটেল ঠিক আছে তো হেভি মেটেলটো আমি কি কৰো গামা ৰে পাস কৰি দিওঁ ঠিক আছে গামা ৰে পাস কৰি দিওঁ আৰু গামা ৰে পাস কৰাৰ পিছত ইয়াত কি হয় ইলেক্ট্রন প্ৰডিউস হয় আৰু পজিটন প্ৰডিউস হয় সো ইয়াত আমি কি কৰিলো চার্জ আমি প্ৰডিউস কৰিলো এইটো প্ৰসেসত আগৰ প্ৰসেসত এনিহিলেশনত কি আছিল আমি চার্জ আমি ডেস্ট্ৰয় কৰিছিলো ইয়াত আমি চার্জ ডেস্ট্ৰয় কৰিছিলো ইয়াত আমি চার্জ কি কৰি আছো চার্জ আমি ক্ৰিয়েট কৰি আছো সো চার্জ আমাৰ যদি ইন্ডিভিজুয়াল থাকে তেতিয়া আমি চার্জ ক্ৰিয়েটো কৰিব নোৱাৰিম বা ডেস্ট্ৰয় কৰিব নোৱাৰিম ঠিক আছে তো এটো আমাৰ কনজারভেশন অফ চার্জক ফলো কৰে যেতিয়া আমাৰ চার্জটো ইন্ডিভিজুয়াল হয় আৰু যদি চার্জ